মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ বিজ্ঞানৰ দ্বিতীয়টো পাঠ জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ শিকিম। এই পাঠৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন হৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? আমি জানো যে পখিলাই উদ্ভিদক বংশবৃদ্ধি কৰাত অৰ্থাৎ প্ৰজনন প্ৰক্ৰিয়াত সহায় কৰে। ইয়াত শুদ্ধ উত্তৰটো হ'ব চি। এনেকৈ আমি চি অপশ্যনটো গোল কৰি দিম। দ্বিতীয় প্ৰশ্নটো হৈছে ডালিম গছ এবিধ। আমি জানো যে ডালিম গছ এবিধ গুল্ম জাতীয় উদ্ভিদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব বি। তৃতীয় প্ৰশ্নটো আছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? আমি জানো যে পদুম, পুনি, ভেট এই সকলোবোৰ কি হয়? জলজ উদ্ভিদ হয়। সেইকাৰণে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব খৰিকাজাই। খৰিকাজাই জলজ উদ্ভিদ নহয়। ইয়াত আমি এই বি অপশ্যনটো এনেদৰে গোল কৰি দিম। তাৰ পিছৰ প্ৰশ্নটো আছে চৰাইৰ ডেউকা হ'ল। আমি জানো যে চৰাইৰ ডেউকা হ'ল আগঠেঙৰ ৰূপান্তৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব বি। এক নম্বৰ প্ৰশ্নৰ শেষৰ প্ৰশ্নটো হৈছে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ই দেহক শীতৰ প্ৰকোপৰ পৰা ৰক্ষা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। অনুশীলনীটোৰ 2 নম্বৰটো প্ৰশ্ন হৈছে খালী ঠাই পূৰ কৰা। ইয়াৰ প্ৰথমটো হ'ব বীজপত্ৰ বীজৰ ভিতৰত থাকে। দ্বিতীয়টো হ'ব জালৰ দৰে শিৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। তৃতীয়টো খালী ঠাই পূৰ কৰা হ'ব উত্তৰ কোষটোত খাদ্য জমা হৈ থাকে। তাৰ পিছৰটো হ'ব পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। শেষৰ খালী ঠাই পূৰ কৰাটো হ'ব ফুপুলা হাড় চৰাইৰ এক চৰিত্ৰ। এইকেইটা হৈছে খালী ঠাই পূৰ কৰাৰ উত্তৰ। অনুশীলনীটোৰ 3 নম্বৰ প্ৰশ্নটোত আমাক কেইটামান চমু উত্তৰ লিখিবলৈ দিছে। প্ৰথম প্ৰশ্নটো হৈছে আৱাসস্থল কাক বোলে? ইয়াৰ উত্তৰটো হ'ব জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থল বোলে। ইয়াৰ দ্বিতীয়টো প্ৰশ্ন হৈছে জৈৱ বৈচিত্ৰ্য মানে কি বুজা? ইয়াৰ উত্তৰটো হ'ব আমাৰ চাৰিওফালে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আৰু উদ্ভিদ আছে। ইয়াকে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? ইয়াৰ উত্তৰটো হ'ব কেকটাছবোৰ কাঁইটীয়া হয়। কেকটাছৰ এই কাঁইটবোৰ প্ৰকৃততে পাতৰ ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেকটাছৰ গা-গছ সেউজীয়া হোৱা বাবে ই খাদ্য তৈয়াৰ কৰিব পাৰে। ইয়াৰ কাণ্ড মঙহাল, ইয়াত পানী জমা হৈ থাকে। এনেদৰেই কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জীৱৰ 3বিধ সাধাৰণ বৈশিষ্ট্য লিখা। জীৱৰ 3বিধ সাধাৰণ বৈশিষ্ট্য হ'ল যে জীৱই লৰচৰ কৰে, জীৱৰ বৃদ্ধি হয় আৰু জীৱই উশাহ-নিশাহ লয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ হ'ল ধান, ঘেঁহু আৰু মাকৈ। তাৰ পিছৰ প্ৰশ্নটো হৈছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব লাগিব জৈৱ বৈচিত্ৰ্যৰ বাবে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হৈছে। উদাহৰণস্বৰূপে প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। এই গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশবৃদ্ধিত সহায় হয়। চৰাইবোৰে অৰণ্য বিস্তাৰত সহায় কৰে আৰু অৰণ্যই প্ৰাণীবোৰক বাসস্থান দিয়ে। ইয়াতে উদাহৰণ 3টা দিয়া হৈছে। তোমালোকৰ যদি মনত 3টা ৰাখিবলৈ
প্ৰবলেম হয় তেতিয়াহ'লে ইয়াৰে যিকোনো দুটা বা এটা লিখিলেও হ'ব তাৰ পিছৰ প্ৰশ্নটো হৈছে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ এই বাক্যশাৰী আমাক ব্যাখ্যা কৰিবলৈ দিছে সো যেহেতু ব্যাখ্যা কৰিবলৈ দিছে ইয়াৰ উত্তৰটো অলপমান দীঘলীয়া হ'ব উত্তৰটো আমি এনেদৰে লিখিব লাগিব কিছুমান চৰায়ে শস্য খাদ্য হিচাপে খায় আন কিছুমানে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগক খাই শস্যৰ উপকাৰ সাধন কৰে কিছুমান ডাঙৰ গছত চৰায়ে বাঁহ সাজি থাকে গছত থকা পোক-পতংগ চৰায়ে আহাৰ হিচাপে খায় ফলত তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে আন কিছুমান চৰায়ে আকৌ গছৰ ফল খায় আৰু ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে সেই গুটিৰ পৰা গছ হৈ গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰে এইদৰে চৰায়ে অৰণ্য বিস্তাৰত সহায় কৰে তলত আমি এশাৰী লিখি দিছো এনেদৰে এনেধৰণৰ কাৰণসমূহৰ বাবেই চৰাইক জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ বুলি কোৱা হয় এই অনুশীলনীৰ শেষৰটো প্ৰশ্ন হৈছে শুদ্ধ নে অশুদ্ধ লিখা সো ইয়াৰ প্ৰথম বাক্যটো দিছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী সো আমি জানো যে সকলোবোৰ পতংগ আমাৰ কাৰণে অপকাৰী নহয় এই কাৰণে এটো অশুদ্ধ হ'ব তাৰ পিছত দিছে চৰায়ে অৰণ্য বিস্তাৰত সহায় কৰে সো এটো একেবাৰে শুদ্ধ তাৰ পিছৰটো দিছে পৰিবেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই সো আমি জানো যে পৰিবেশৰ সকলো জীৱৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক আছে এহে এই বাক্যশাৰী অশুদ্ধ হ'ব তাৰ পিছৰ বাক্যশাৰী দিছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিবেশত প্ৰভাৱ পেলায় সো এই বাক্যশাৰী শুদ্ধ হ'ব ইয়াৰ পিছত দিছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে সো আমি জানো যে অতিপাত ঠাণ্ডা ঠাইতো কিছুমান জীৱ জীয়াই থাকিব পাৰে সো সেই কাৰণে এই বাক্যশাৰী অশুদ্ধ হ'ব এনেদৰে আমি জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক শিকিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি নেক্সট পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ শিকিম থ্যাংক ইউ